দ্য মৰ্নিং শ্ব'লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমতে আমি দেখুৱাই ল'ব বিচাৰিছোঁ এটা শিহৰণকাৰী ঘটনা তাৰ পৰৱৰ্তী সময়ত আমি অন্য বাতৰিৰ মাজলৈ যাম উজবেকিস্তানৰ তাছখণ্ডৰ চিৰিয়াখানাত এটা শিহৰণকাৰী ঘটনা সংঘটিত হৈছে এটি কণমানি 3 বছৰীয়া সন্তানক ভালুকৰ পিঞ্জৰাত পেলালে এগৰাকী হৃদয়হীন মাতৃয়ে আৰু এই দৃশ্য সিসি কেমেৰাত বন্দী হৈছে প্ৰথমে হৃদয়হীন মাতৃয়ে 3 বছৰীয়া সন্তানটিক ভালুকৰ পিঞ্জৰাৰ ভিতৰত উলুমাই ৰাখে আৰু তাৰ পিছতে হঠাৎ সন্তানটিক পিঞ্জৰাৰ ভিতৰত পেলাই দিয়ে পাহান মাতৃগৰাকীয়ে অৱশ্যে মুহূৰ্তৰ ভিতৰতে চিৰিয়াখানা কৰ্তৃপক্ষ ভালুকটো গুহাৰ ভিতৰত সোমোৱাই শিশুটি সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিন্তু তাৰ পূৰ্বে আমি পুনৰ এবাৰ সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ এটা অতি ভয়ংকৰ দৃশ্য এগৰাকী মাতৃয়ে এনে কাৰ্য কেনেকৈ কৰিব পাৰে হিয়া এটা হসাকৈ আজিৰ দিনটোত এটা অতি চিন্তনীয় অতি এটা আলোচনাৰ বিষয় বুলি ক'লেও ভুল কৰা নহব কাৰণ মাতৃগৰাকীয়ে প্ৰথম অৱস্থাত কণমানি 3 বছৰীয়া সন্তানটিৰ সৈতে কি কৰিছিল হিয়া আমি দেখুৱাইছো সিসি কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য এয়া উজবেকিস্তানৰ দৃশ্য তাছখণ্ডৰ চিৰিয়াখানাৰ এটা শিহৰণকাৰী ঘটনা এটি 3 বছৰীয়া সন্তান মাতৃগৰাকীয়ে লৈ আহে ফুৰাবলৈ আনে তাৰ পিছত ভালুকৰ পিঞ্জৰাত কেনে ধৰণে পেলাই দিয়ে সন্তানটিক সেই দৃশ্য প্ৰত্যক্ষ কৰক সিসিটিভি ভিজুৱেলছ দেখুৱাইছো তা ভালুক আছে ভালুকটো ঘূৰি ফুৰিছে আৰু এনেকুৱাতে এই সন্তানটিক 3 বছৰীয়া সন্তানটিক মাতৃগৰাকীয়ে পেলাই দিছে কিন্তু তৎক্ষণাত সেই মুহূৰ্তত উদ্ধাৰকাৰী সকলে উদ্ধাৰ কৰিছে আৰু যি সকল চিৰিয়াখানা কৰ্তৃপক্ষ আছে কৰ্মচাৰী আছে তেওঁলোকে সেই মুহূৰ্ততে সেই স্থানত উপস্থিত হৈ কণমানি 3 বছৰীয়া সন্তানটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আমি পুনৰ এবাৰ সেই দৃশ্য আপোনালোকক দেখুৱাইছো পশ্চিম দিল্লীৰ ঘুমনহেৰা অঞ্চলত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ডাও ডাওকৈ জ্বলি উঠে এখন তেল পৰিবাহী টেংকাৰ বুধবাৰে পুৱা প্ৰায় 4:45 এই ঘটনাটো সংঘটিত হয় কিন্তু এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ পোহৰলৈ অহা নাই অগ্নি নিৰ্বাপক বাহিনীয়ে বহু চেষ্টা কৰি জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে আৰু এই ঘটনা সংঘটিত হৈছে 4:45 এই টেংকাৰখন জ্বলি উঠে ডাও ডাওকৈ জ্বলি উঠে অৱশ্যে সেই এলেকাটো যেহেতু দেখিবলৈ পোৱা গৈছে তাত কেইবাটাও ঘৰো আছে কিন্তু তথাপিতো কোনো ধৰণৰ তেনেকুৱা ক্ষয়ক্ষতি খবৰ এই মুহূৰ্তলৈকে নাই অহা আৰু যথা সময়ত তাত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় আৰু জুই নুমুৱাবলৈ সক্ষম হয় অট্টালিকা কেইবাটাও তাত দেখিবলৈ পোৱা গৈছে অৰ্থাৎ ক'ব পাৰি যে সম্পূৰ্ণৰূপে এটা খালী এলেকা নহয় হয়তো ওচৰে পাজৰে কিছু সংখ্যক লোকো আছিল কিন্তু টেংকাৰখন তাত ৰাখি থোৱা হৈছিল নে অন্য কিবা বা দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে জ্বলি গৈছে টেংকাৰখন সৌভাগ্যক্ৰমে অন্য ক্ষয়ক্ষতিৰ খবৰ অহা নাই বা কোনো লোক হতাহত হোৱা নাই কিন্তু এই অগ্নিকাণ্ড কিহৰ বাবে সংঘটিত হ'ল সেয়া কিন্তু এতিয়ালৈকে পোহৰলৈ নাই অহা হাজোৰ কেটেকিবাৰীত আলহী খাবলৈ আহি এগৰাকী অভিনেত্ৰীয়ে এটা চুৰিকাণ্ড সংঘটিত কৰিলে লুটি লৈ গ'ল নগদ ধনৰ লগতে সোণৰ অলংকাৰ কেটেকিবাৰী নৃপেন পাটোৱাৰী ঘৰত আলহী খাবলৈ আহিছিল ভাগ্যদেৱী থিয়েটাৰৰ প্ৰাক্তন অভিনেত্ৰীগৰাকী পৰিয়ালটোৰ সৈতে তেওঁ সময় অতিবাহিত কৰিছিল কিন্তু তাৰ মাজতে সুযোগ বুজি আলমাৰীৰ পৰা নগদ 50,000 টকাৰ লগতে প্ৰায় 1.5 লাখ টকাৰ সোণৰ অলংকাৰ চুৰি কৰি লৈ যায় অভিনেত্ৰীগৰাকীয়ে নৃপেন পাটোৱাৰীয়ে ৰোগীয়া পত্নীৰ চিকিৎসাৰ বাবে ঘৰত মজুত কৰি ৰাখিছিল টকাখিনি এটা কান্দোনত ভাগি পৰিছে উপায়বিহীন হৈ পৰিছে পাটোৱাৰী পৰিয়াল কেনেকৈ ঘটনাটো সংঘটিত হৈছিল ইতিমধ্যে পাটোৱাৰী পত্নীৰ মুখেৰে আমি জানিম দেখুৱাম শুনাম কিন্তু এই ঘটনাটো সংঘটিত কৰাৰ পিছতে এই অভিনেত্ৰীগৰাকীয়ে তেওঁৰ মোবাইলৰ সুইচ অফ কৰি থৈছে তেওঁলোকক ব্লক কৰি থৈছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে হাজো থানাত এক এজাহাৰো দাখিল কৰিছে পাটোৱাৰী পৰিয়ালে তাই মানে গডৰেজটো খুলিছে খুলি কিনে সোণৰ চেন এডাল আঙুঠি দুটা কাণফুলি এযোৰ লৈ আৰু এটা লকাৰত পইচা আছিল 50,000 সেইখিনি লৈ তাই তাৰমানে কি কৰিছে মই নাজানো ক'ত থৈছে মই নাজানো পইচাখিনি তাই কৈছে বৌ মই ঘৰত যাম মই কৈছোঁ ৰ'বা তুমি ইমান দিন আছ তুমি ভাত পানী খাই যাবা মই বনাওঁ তাৰপৰা তাই কৈছে হ'ব দিয়ক বনাওক মই এনেকৈ খুৰা মানুহ ভৰি ভাঙাইছোঁ মই তাক ভাত বনাই খুৱাইছোঁ খুৱাই কিনে তাই কৈছে বৌ মই এতিয়া যাওঁ মই বোলে তুমি কি যাবা কৈছে কি মই এখন গাড়ী মাতি দিয়ক এনেকৈ কৈছে তাৰপৰা ভাইটিটো হেৰি স্কুটি লৈ আহিছিল স্কুটি লৈ আহোঁতে তাক ক'লোঁ তুমি থৈ আহাগে বৰম্পক গেলি আৰু তাক যাবৰ পৰত মই কৈছোঁ হেৰি চিম্পি তুমি পইচা লৈ যোৱা 500 টকা তোমাৰ গাড়ীত অসুবিধা হ'ব পাৰে তাই কৈছে বৌ আপোনাৰ পৰা পইচা মই নলওঁ কৈছে আপুনি এনেই খুৰা মানুহ আৰু ক'ৰ পৰা পইচা ল'ম এনেকৈ কৈছে ক'লে তাই ধুনীয়াকৈ মাতি গুচি গৈছে বুজিছে দিনটো ঠিক আছোঁ মই আকৌ সেইকাৰণে ফোন কৰি আছোঁ ফোনটো তাই ৰিচিভ কৰা নাই ঠিক গধূলি হৈছে মই মাইনাটোক ক'লোঁ ফোনটো মাৰচোন তাইতো ফোনটো ব্লক কৰি দিছে 2টা নম্বৰ আছে দুয়োটা ব্লক কৰি দিলে দেউতাকটো আনি পেলাই মাৰিলোঁ তেতিয়া মই ক'লোঁ না তাই গডৰেজৰ পৰা কিবা ওলাই লৈ গ'ল তাই চাবি পাত
তাতে যাই চালোঁ তাত চাই পেলাই তাতে থৈ আছে থৈ থাকি তাৰ পাছত চাওঁ যে তাই কৈছে মা সোণাখিনি লৈ গ'ল ৰাজ্যৰ আৰক্ষী বিভাগত ৰদ বদল 4th এপিবিএন কাহিলীপাৰালৈ শিলাদিত্য চেতিয়াক বদলি কৰা হৈছে পূৰ্বে 10th এপিবিএন কাহিলীপাৰা কমাণ্ডেণ্ট আছিল শিলাদিত্য চেতিয়া চিআইডিৰ অধীক্ষক বিজয়গিৰি কুলিগামক বদলি কৰা হৈছে তৃতীয় এপিটিএফ বাহিনীলৈ বিজয়গিৰি কুলিগামক বদলি কৰা হৈছে 12th এপিবিএনৰ কমাণ্ডেণ্ট প্ৰণৱজ্যোতি গোস্বামীক বদলি কৰা হৈছে প্ৰণৱজ্যোতি গোস্বামীক চিআইডি বিভাগলৈ বদলি কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চৰ ডিএছপি প্ৰশান্ত শইকীয়াক বদলি কৰা হৈছে দশম আৰক্ষী বাহিনী কমাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে নদী আৰক্ষী অধীক্ষক কমল কুমাৰ গুপ্তাক বদলি কৰা হৈছে দ্বাদশ অসম আৰক্ষী বাহিনীত কমাণ্ডেণ্ট হিচাপে গুপ্তাক বদলি কৰা হৈছে ৰাজ্যৰ আৰক্ষী বিভাগত এক ব্যাপক ৰদ বদল 4th এপিবিএন কাহিলীপাৰালৈ শিলাদিত্য চেতিয়াক বদলি কৰা হৈছে পূৰ্বে 10th এপিবিএন কাহিলীপাৰাৰ কমাণ্ডেণ্ট আছিল শিলাদিত্য চেতিয়া চিআইডিৰ অধীক্ষক বিজয়গিৰি কুলিগামক বদলি কৰা হৈছে তৃতীয় এপিটিএফ বাহিনীলৈ বিজয়গিৰি কুলিগামক বদলি কৰা হৈছে 12th এপিবিএনৰ কমাণ্ডেণ্ট প্ৰণৱজ্যোতি গোস্বামীক বদলি কৰা হৈছে প্ৰণৱজ্যোতি গোস্বামীক চিআইডি বিভাগলৈ বদলি কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চৰ ডিএছপি প্ৰশান্ত শইকীয়াক বদলি দশম আৰক্ষী বাহিনীৰ কমাণ্ডেণ্ট হিচাপে বদলি নদী আৰক্ষী অধীক্ষক কমল কুমাৰ গুপ্তাক বদলি দ্বাদশ অসম আৰক্ষী বাহিনীত কমাণ্ডেণ্ট হিচাপে গুপ্তাক বদলি কৰা হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত ইন্ধনৰ মূল্য বৃদ্ধি কৰা হৈছে আনব্লেণ্ডেড ইন্ধনৰ প্ৰতি লিটাৰত 2 টকা বৃদ্ধি কৰিছে চৰকাৰে বিগত কেইবামাহো ইন্ধনৰ দামৰ হাল সলনি হোৱা নাছিল আনহাতে সাধাৰণ জনতালৈ সুখবৰ দি চামৰাৰ সামগ্ৰী আৰু কাপোৰৰ দাম হ্ৰাস কৰিছে এতিয়া কেন্দ্ৰই বাজেটত হ্ৰাস কৰা হৈছে তীখাৰ সামগ্ৰীৰ দাম বছা বছা ৰাসায়নিক সামগ্ৰীৰ দামো কমিছে পেট্ৰকেমিকেল সামগ্ৰীৰ শুল্ক হ্ৰাস কৰাৰ ফলত ইয়াৰ পৰা উৎপাদিত সামগ্ৰীৰ দাম কমিব হীৰাৰ আমদানিত সীমা শুল্ক 5% হ্ৰাস কৰাৰ ফলত দাম কমিব হীৰাৰ অৰ্থাৎ এইখিনি হৈছিল কালি যেহেতু এই বাজেট দাখিলৰ যি ঘোষণা আছিল বাজেট দাখিল কৰাৰ পিছত যিখিনি ঘোষণা আছিল সেয়া কিন্তু এতিয়া ৰাইজ কিমান সন্তুষ্ট বাজেটখনক লৈ সেয়া আমি জানিম আমাৰ সাংবাদিকসকল আছে বিভিন্নজনৰ প্ৰতিক্ৰিয়া তেওঁলোকে সংগ্ৰহ কৰিব কিন্তু বিশেষভাৱে হ্ৰাস হৈছে চামৰা সামগ্ৰী ধৰি লওক হ্ৰাস হৈছে বা তীখাৰ সামগ্ৰীৰ দাম হ্ৰাস কৰা হৈছে কিন্তু তেলৰ দাম বৃদ্ধি আমি সকলো জানিম আমাৰ সাংবাদিক প্ৰদীপ গগৈ এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে প্ৰদীপ আপোনাৰ ওচৰলৈ আহিছো আৰু যেহেতু বাজেট দাখিল কৰা হ'ল গতিকে সাধাৰণ ৰাইজ সন্তুষ্ট কিমান তেওঁলোকে কি কয় তেওঁলোকৰ প্ৰতিক্ৰিয়া বা তেওঁলোকে কিমান দূৰ বুজি পাইছে এই সকলোবোৰ জানিম আমি প্ৰদীপ হয় হয় বাজেট কেইবাটাও মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে সাধাৰণ ৰাইজৰ মাজত আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও এই বিষয়ে চৰ্চা কৰিছে যেহেতু বাজেটখনৰ ওপৰত দেশৰ প্ৰগতিৰ বহু দিশ নিৰ্ণয় কৰে আৰু কিছুমান দিশত দাম বাঢ়িব কিছুমান দিশত দাম কমিব গতিকে এই গোটেইবিলাক বিষয়ে বৰ্তমান কালিৰ পৰা চৰ্চা লাভ কৰিছে সাধাৰণ জনতাৰ মাজতো আৰু বিশেষকৈ কলেজ পৰ্যায়ত আজি আলোচনা চক্ৰ আছে শিৱসাগৰ কমাৰ্চ কলেজত বাণিজ্য মহাবিদ্যালয়ত এখন আলোচনা চক্ৰ আছে বাজেটৰ ওপৰত আৰু মোৰ ওচৰত বৰ্তমান উপস্থিত আছে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা ডক্টৰ পংকজজ্যোতি হাজৰিকা তেওঁ বাজেটখন কিছু অধ্যয়ন কৰিছে গতিকে তেওঁ কি ধৰণৰ মতামত আগবঢ়াব বা কেনে ধৰণৰ ভাল দেখিছে নে বেয়া দেখিছে কি ক'ব ধন্যবাদ মই প্ৰথমতে শিক্ষা জগতৰ লগত জড়িত ব্যক্তি হিচাপে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অৰ্থনীতি অধ্যাপক হিচাপে মই ক'ব খোজো যে যেটো কোভিড সৃষ্ট যেটো পৰিৱেশ হৈ গ'ল অতিমাৰী হৈ গ'ল এই অতিমাৰীত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক যেটো অৱস্থা বিনষ্ট হৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখি বাজেটখনে এটা ডিজিটেল বিশ্ববিদ্যালয় স্থাপনৰ যেটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সেইটো আমি মানে প্ৰশংসা কৰি নোৱাৰি আচলতে গতিকে ছাত্ৰ ছাত্ৰী যাতে ডিজিটেল মাধ্যমৰ যোগেদি শিক্ষা প্ৰদান কৰিব পৰা ব্যৱস্থাটো আৰু উন্নত কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে ভাল পদক্ষেপ লৈছে দ্বিতীয়তে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কালি যেটো 25,000 কিলোমিটাৰ ৰাস্তা বনোৱাৰ ৰাষ্ট্ৰীয় পথ বনোৱাৰ যেটো ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো এটা খুব ফলপ্ৰসূ সিদ্ধান্ত আৰু দুখীয়া ৰাইজৰ কাৰণে উজ্জ্বলা আঁচনিৰ জৰিয়তে যেটো ভাৰতবৰ্ষত 8 কোটি আছিলে যোৱাটো কালত কিন্তু সেইটো আৰু 1 কোটিলৈ বৃদ্ধি কৰিছে এইটো সুখবৰ আৰু নৰ্থ ইষ্টৰ কাৰণে বিশেষকৈ নৰ্থ ইষ্টৰ যুৱক যুৱতীসকলৰ কাৰণে যেটো লাইভলিহুড প্ৰমোচনৰ কাৰণে 1500 কোটি টকা দিছে সেইটো এটা ভাল কথা কিন্তু সেই 1500 কোটি টকাই যথেষ্ট নহয় একচুয়ালি নৰ্থ ইষ্টৰ কাৰণে এটো অলপ বৃদ্ধি কৰিব লাগে কাৰণ যুৱক যুৱতীসকলে এন্টাৰপ্ৰেনিউৰিয়েল ডেভেলপমেন্ট কৰিবলৈ যথেষ্ট নৰ্থ ইষ্টত স্কোপ আছে সেই স্কোপসমূহ চৰকাৰে দিব লাগে আৰু লগতে ক'ব বিচাৰিছো যে আমাৰ যিসমূহ
মানে নিবনুৱা সমস্যা অৰ্থনীতি কুঁৱা কৰি থৈ গ'ল, বিধ্বস্ত কৰি থৈ গ'ল কোভিডে। এই নিবনুৱা সমস্যাৰ ৰোধৰ কাৰণে বাজেটখনে বৰ এক্সটেন্সিভলি মানে এইটো সম্প্ৰসাৰণৰ উদ্যোগ লোৱা কিছুমান ক্ষেত্ৰত মানে কম ষ্টেপ লোৱা দেখা গৈছে। গতিকে এইসমূহ আৰু এক্সটেন্সিভলি বঢ়াবলৈ মই ইচ্ছা প্ৰকাশ কৰোঁ আচলতে। গতিকে অৰ্থনীতি হিচাপে মই সেইখিনিয়ে ক'ব বিচাৰিছোঁ। অন্যহাতে মধ্যবিত্ত শ্ৰেণী হিচাপে আমাৰ টেক্সত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ৰিলেক্সেশ্যন দেখা নগ'ল। প্ৰাইচ ৰাইজ যিহেতু হৈছে আমি জানো, ইনফ্লেশ্যন হৈছে। গতিকে আৰু এটা কথা দেই, এইটো এটা মানে কি যিটো কেপিটেল এক্সপেণ্ডিচাৰ বঢ়াইছে, কেপিটেল এক্সপেণ্ডিচাৰ এইটো কাৰণেই বঢ়াইছে যিটো হয়তো দেশৰ উন্নয়নৰ কামত, দেশৰ ৱেলফেয়াৰ কামত এইটো সুবিধাজনক হ'ব, এইটো এটা ভাল পদক্ষেপ। তাৰপিছত ডিজিটেল কাৰেঞ্চি যিটো কথা কৈছে, ডিজিটেল কাৰেঞ্চিৰ ব্যৱহাৰ এইটো RBIক দায়িত্ব অৰ্পণ কৰিছে বাজেটত। আৰু এই ডিজিটেল কাৰেঞ্চি ব্যৱহাৰৰ কাৰণে 30% যিটো টেক্স ইম্প'জ কৰিছে, সেই 30% টেক্স ইম্প'জে হয়তো আমাৰ যিটো দেশৰ আয়, দেশৰ ৰেভিনিউ এইটো বঢ়াব, এইটো ন' ডাউট। গতিকে এইখিনি পদক্ষেপ আৰু এটা কথা কৈছে 2.37 crores কোটি টকা কৃষকসকললৈ আগবঢ়াইছে। কৃষকসকল বিশেষকৈ পেডি আৰু মানে এইটো হুৱেট যিটো ঘেঁহু আৰু ধান খেতিয়কসকললৈ এইটো এটা দিছে। এইটো একচুৱেলি বহুত টকা নহয়, কিন্তু কৃষকসকলৰ কাৰণে, কৃষি ডেভেলপমেণ্টৰ কাৰণে আৰু বেছি পেকেজ দৰকাৰ আছে। গতিকে তেতিয়া কৃষকৰ পৰা যথেষ্ট কণ্ট্ৰিবিউশ্যন নেশ্যনেল ইনকামলৈ যায়। গতিকে কৃষকবিলাকৰ উন্নতি কৰিবই লাগিব। এইটো এটা মানে বাজেটত ব্যৱস্থা লোৱাটো দৰকাৰ। আৰু আমাৰ যিবোৰ গ্ৰাম্য অৰ্থনীতি, গ্ৰাম্য আন্তঃগাঁথনি বিকাশৰ কাৰণে বাজেটে কিছুমান পদক্ষেপ লৈছে, এইখিনি আদৰণীয়। কিন্তু আমি এইটো মধ্যবিত্ত হিচাপে এইটো আকৌ মই পুনৰ ক'ব বিচাৰিছোঁ যে টেক্সৰ ক্ষেত্ৰত কোনো এইটো বিশেষ ব্যৱস্থা আনচেঞ্জেই হৈ থাকিলে, আগৰ দৰেই হৈ থাকিলে এইখিনি আচলতে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো ডিজিটেল বিশ্ববিদ্যালয়ৰ কথা কৈছে, এইটো আমি ৱেলকাম জনাইছোঁ। হয় পাপৰি, প্ৰদীপ, আচলতে খুব সুন্দৰভাৱে যিখিনি কথা আমি জানিব বিচাৰিছিলোঁ বা যিখিনি কথা জনাটো প্ৰয়োজন, সেই কথাখিনি তেওঁ খুব সুন্দৰভাৱে আমাক জনালে। ধন্যবাদ জনাইছোঁ, তেওঁকো ধন্যবাদ জনাইছোঁ আৰু আপোনাকো ধন্যবাদ জনাইছোঁ প্ৰদীপ। আৰু এনেধৰণে পৰৱৰ্তী সময়তো আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম। সাধাৰণ অন্য ৰাইজৰ ওচৰলৈও আপোনালোক যাব আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি ল'বলৈ চেষ্টা কৰিম। কাৰণ বাজেটখনক লৈ ৰাইজ কিমান সুখী বা ৰাইজৰ কি অভিযোগ থাকিব পাৰে বা মূল্য বৃদ্ধি বা মূল্য হ্ৰাস বা কৰ, এই সকলোবোৰ সামৰি ৰাইজৰ যি প্ৰতিক্ৰিয়া সেয়া আমি ল'বলৈ চেষ্টা কৰি যাম পৰৱৰ্তী সময়তো। কিন্তু আমি পুনৰ এবাৰ আমাৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ, যিহেতু কালি বাজেট দাখিল হোৱাৰ পিছতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ডিজিটেল বাজেট দাখিল কৰাৰ পিছত আমি জনাই গৈছিলোঁ যে ইন্ধনৰ মূল্য বৃদ্ধি, আনব্লেণ্ডেড ইন্ধনৰ প্ৰতি লিটাৰত 2 টকা বৃদ্ধি কৰিছে চৰকাৰে। আৰু কেইবামাহো যিহেতু ইন্ধনৰ দামৰ সাল সলনি হোৱা নাই, আৰু ইফালে জনতাৰ লৈ সুখবৰ দি চামৰা সামগ্ৰী ইফালে হ্ৰাস হৈছে মূল্য, আৰু কাপোৰৰ মূল্য হ্ৰাস কৰিছে বাজেটত হ্ৰাস কৰা হৈছে তীখাৰ সামগ্ৰীৰ মূল্য, বচা ৰাসায়নিক সামগ্ৰীৰো দাম কমিব। গতিকে এক প্ৰকাৰ সেয়াও সুখৰ খবৰ। পেট্ৰকেমিকেল সামগ্ৰীৰ শুল্ক হ্ৰাস কৰাৰ ফলত ইয়াৰ পৰা উৎপাদিত সামগ্ৰীৰ দাম কমিব। গতিকে এনেধৰণে মিশ্ৰিত কিছু প্ৰতিক্ৰিয়া আমি পাইছোঁ, ৰাইজৰ মিশ্ৰিত প্ৰতিক্ৰিয়া পাইছোঁ। আৰু অনাগত সময়খিনিতো আমি ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা অব্যাহত ৰাখিম। আপোনাক ধন্যবাদ প্ৰদীপ গগৈ। খবৰ আৰু আছে, সময়টি বিৰতি। এতিয়া বিশ্বই জানে ষ্ট্ৰং। উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত। আৰু ইতিমধ্যে আমি জনাই গৈছোঁ যে যিহেতু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি ডিজিটেল বাজেট দাখিল কৰিলে, তাৰ পিছতে কিছু প্ৰতিক্ৰিয়া জানিবৰ বাবে আমাৰ সাংবাদিকসকল বিভিন্নজনৰ ওচৰলৈ গৈছে। ক'ৰবাত যদি সন্তুষ্ট দেখিবলৈ পোৱা গৈছে, ক'ৰবাত কিন্তু অসন্তুষ্ট, ক'ৰবাত মিশ্ৰিত প্ৰতিক্ৰিয়া আমি পাইছোঁ। যি কি নহওক, ৰাইজৰ কাষলৈ আমি যাম, ৰাইজে জনাব তেওঁলোকৰ প্ৰতিক্ৰিয়া। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ যে আনব্লেণ্ডেড ইন্ধনৰ প্ৰতি লিটাৰত 2 টকা বৃদ্ধি কৰিছে চৰকাৰে। বিগত কেইবামাহো ইন্ধনৰ দামৰ সাল সলনি হোৱা নাই। আনহাতে সাধাৰণ জনতালৈ এটা সুখবৰো দিলে, চামৰা সামগ্ৰী বা কাপোৰৰ দামো ইতিমধ্যে হ্ৰাস কৰিছে কেন্দ্ৰই। গতিকে সকলোখিনি ইতিমধ্যে সকলোৱে জানিছে। এতিয়া আমি ৰাইজৰ প্ৰতিক্ৰিয়া জানিম। ঋষেশ্বৰ, পুনৰ এবাৰ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। এই মুহূৰ্তত আপুনি কোন ঠাইত আছে, আৰু আমি পুনৰ আপোনাৰ ওচৰলৈ সেইবাবে আহিছোঁ যাতে ৰাইজৰ প্ৰতিক্ৰিয়া আমি ল'ব পাৰোঁ। হয়, যোৱাকালি বাজেট দাখিলৰ পিছতে সৰ্বত্ৰ এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কোনোবাই যদি ভাল পাইছে, কোনোবাই বেয়া পাইছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ মৰাণ আৰু টিংখাং সমষ্টিৰ সীমামূৰীয়া খোৱাংঘাটত আছোঁ। এক ব্যৱসায়িক বাণিজ্য স্থল খোৱাংঘাটত আছোঁ, আৰু মোৰ সৈতে একাংশ গ্ৰাহক আছে, দোকানী আছে, মই আৰু এখন সচেতন ৰাইজ। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ।
আচলতে যোৱাকালি যি বাজেট দাখিল হৈছে এই সম্পৰ্কত আপুনি বাজেটৰ কেনেকুৱা ধৰণৰ দেখিছে, আপুনি কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব? বাজেটটো এনেই চালেতো ভালে দেখিছোঁ, ফলপ্ৰসূ বাজেট বুলি ক'ব লাগিব। কিন্তু কথা হ'ল কি, বাজেটখন কিমানখিনি কাৰ্যকৰী কৰিব পাৰে সেইটোৰ ওপৰতে সাধাৰণতে নিৰ্ভৰ কৰিছোঁ আমি। প্ৰধানকৈ যে নিবনুৱা সমস্যাটো এতিয়া যিটো জ্বলন্ত সমস্যা বুলি কওঁ, সেই সমস্যাটো যে কিমানখিনি ফলপ্ৰসূ কৰিব কেন্দ্ৰীয় চৰকাৰে, সেইটো বিশেষকৈ মন কৰিবলগীয়া কথা। 5 বছৰত 60 লাখ নিবনুৱা সংস্থাপন দিয়াৰ কথা কোৱা হৈছে। সেই 5 বছৰ যে 60 লাখ টকা যে নিবনুৱা সংস্থাপন দিব পাৰে এইটো সন্দেহ আছে। যিটো এতিয়া কৰ্পৰেটৰ খণ্ডলৈ আহি আছে যিবিলাক সেইবিলাক, সেইটো অনুপাতে যে ইমানখিনি ফলপ্ৰসূ যে হ'ব, 60 লাখ যে নিযুক্তি দিব, সেইটো মোৰ হিচাপত মই সন্দেহ কৰিছোঁ। এইটো ইমানখিনি মানে নিবনুৱা যে সংস্থাপন দিবলৈ, সেইটো মই অলপ হেৰি কৰি আছোঁ, এইটো সন্দেহ হৈছে মোৰ। মধ্যবিত্ত শ্ৰেণীয়ে কেনেধৰণৰ সহায় বা সুযোগ লাভ কৰিব বুলি ভাবে আপুনি? মধ্যবিত্ত শ্ৰেণীটো এতিয়া যিখিনি আঁচনিবিলাক যিবিলাক কৰিছে ঘোষণা, সেই ঘোষণাখিনিৰ ওপৰতে সদ্যহতে নিৰ্ভৰ কৰে যে কিমানখিনি কি হয় চৰকাৰে আঁচনিবিলাকো, সেই আঁচনিৰ ওপৰতে নিৰ্ভৰ কৰিব। আপোনাৰ ওচৰলৈ আহিছোঁ। কৃষি খণ্ডত ড্ৰোনৰ জৰিয়তে কৃষি ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে, আৰু ৰাসায়নিক সাৰবিহীন কৃষি খণ্ডৰ কৃষি ব্যৱস্থাৰ কথা কোৱা হৈছে, আৰু 60 লাখ নিবনুৱা 5 বছৰ সংস্থাপনৰ কথা কোৱা হৈছে। সুৰাৰ দাম বাঢ়িব কিন্তু হীৰাৰ দাম কমিব, এনেধৰণৰ বিভিন্ন কথা কোৱা হৈছে। আৰু এই বাজেটখন আপুনি কিমান জনমুখী বা আচলতে কিমান সহায় সহযোগ হ'ব বুলি আপুনি ভাবে? মোৰ মতে একচুৱেলি সঁচা কথা ক'বলৈ গ'লে বাজেটখন গতানুগতিক বাজেট। ইয়াত মই বিশেষ নতুনত্ব দেখা নাই। হীৰাৰ দাম কমিলে আমাৰ নিচিনা নিম্ন মধ্যবিত্ত মানুহৰ কোনো ধৰণৰ সুবিধা নহয়, অভাৱ দূৰ নহয়। আৰু কৃষকৰ ড্ৰোনৰ সহায়ত বা ৰাসায়নিক সাৰ প্ৰয়োগত বাধা, তেনেধৰণৰ যিবিলাক আঁচনি লৈছে, সেইবিলাক আঁচনি বৰ সহজ নহয়। কাৰণ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি কৃষি ক্ষেত্ৰত কেতিয়াও কৃষক আগুৱাই যাব নোৱাৰে। আৰু যিটো জৈৱিক কৃষি চৰকাৰে এতিয়া কৈ আছে, জৈৱিক কৃষিটোত মানে কি হয়, বহুত দীৰ্ঘম্যাদী এটা আঁচনি হয়, য'ত আমাৰ কৃষকসকল ইমান সম্যক জ্ঞান নাই যে জৈৱিক কৃষিৰ খণ্ডটো তেওঁ কেনেকৈ কৰিব। আৰু নিবনুৱা ক্ষেত্ৰতো যিখিনি আঁচনি লৈছে সেইখিনি আঁচনি ল'লে ভাল হয়, যথেষ্ট ভাল হ'ব। কিন্তু কিমান দূৰ ফলপ্ৰসূ হ'ব, কাগজে পত্ৰই থাকিবনে, আৰু আমাৰ নিম্ন মধ্যবিত্ত মানুহৰ কিনো সুবিধা হ'ব, সেইটো বিষয়টো বৰ বিশেষ পদক্ষেপটো কি হ'ব সেইটো আমি নাজানিছোঁ। আৰু সঁচাকৈ একাংশই যদিও ভাল পাইছে এই বাজেটক, আৰু একাংশই কিন্তু এই বাজেটৰ বিৰুদ্ধে মতামত দিয়া পৰিলক্ষিত হয়। হৈছে। যুক্তিপূৰ্ণ কিছু কথা তেওঁলোকে কৈছে ঋষেশ্বৰ, কাৰণ তেওঁলোকে কৈছে যে হীৰাৰ দাম কমিলেনো আমাৰ কি সুবিধা হ'ব। গতিকে কিছু যুক্তি কথা তেওঁলোকে উল্লেখ কৰিছে, বা তেওঁলোকে এই কথাও কৈছে যে নিবনুৱা সমস্যা সদায় কাগজে পত্ৰই থাকি যায়, গতিকে কিমান দূৰ সেই সমস্যা সমাধান হ'ব সেয়াও অনাগত দিনত লক্ষণীয় হ'ব। ঋষেশ্বৰ, ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে আমি ৰাইজৰ প্ৰতিক্ৰিয়াসমূহ গ্ৰহণ কৰিছোঁ, আৰু দেখিবলৈ পোৱা গৈছে অতি যুক্তিযুক্ততাৰে ৰাইজে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সেয়া মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে, ক'ৰবাত যদি কিছু পৰিমাণে সন্তুষ্ট দেখিবলৈ পোৱা গৈছে, কিন্তু প্ৰায়ভাগে মিশ্ৰিত প্ৰতিক্ৰিয়া। আমি অনাগত সময়ছোৱাতো চেষ্টা অব্যাহত ৰাখিম ৰাইজৰ প্ৰতিক্ৰিয়া জানিবৰ বাবে। এই মুহূৰ্তত আপোনাক ধন্যবাদ ঋষেশ্বৰ। আৰু ইফালে অসমৰ বাজেট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰো মন্তব্য। ৰাজ্যত প্ৰথমবাৰলৈ বিত্তীয় ব্যয় ৯৫,০০০ কোটি কৰাৰ লক্ষ্য। ২০২৩ত নতুন অভিলেখ গঢ়ি ১ লাখ কোটিৰ লক্ষ্য চৰকাৰৰ। পুৰণি ইতিহাসৰ বিপৰীতে স্বৰ্ণিত ইতিহাস গঢ়াৰ লক্ষ্য মুখ্যমন্ত্ৰীগৰাকী। আগবঢ়াইছোঁ তেওঁ কি কৈছিল। এই বছৰ অসমত আমি চেষ্টা কৰিছোঁ যে প্ৰথমবাৰৰ বাবে বিত্তীয় ব্যয় ১ লাখ কোটিৰ ওচৰলৈ লৈ যোৱাৰ বাবে। আজিলৈকে অসমৰ ইতিহাসত কেতিয়াও হোৱা নাই। আমি এইবাৰ ১ লাখ চুব নোৱাৰিম, 95,000 crores আমি যাব পাৰিম। কংগ্ৰেছৰ দিনত এক্সপেণ্ডিচাৰ আছিল ৪২,০০০ কোটি টকা। তাৰ জেগাত আমি ৯৫,০০০ত যাম, আৰু অহা বছৰ আমি ১ লাখ ক্ৰছ কৰি গুচি যাম।
আৰু অসমৰ GDPৰো এইবাৰ অভাৱনীয়ভাৱে বৃদ্ধি হৈছে এনেকুৱা ধাৰণা এটা ইতিমধ্যে আমি পাইছোঁ টেক্স কালেকশ্যনতো 25% আমি গ্ৰথত আছোঁ গতিকে যিকোনো ইকনমিক ইণ্ডিকেটৰৰ পৰা এই বছৰটোৱে অসমৰ বিত্তীয় ইতিহাসৰ পুৰণা অভিলেখ ভংগ কৰি এটা স্বৰ্ণিম ইতিহাস বুলি আমি ক'ব লাগিব 1 লাখ কোটি টকা গৈ পালেতো মই সঁচাই ক'লোহেঁতেন এটা স্বৰ্ণিম ইতিহাস এই বছৰ আমি হয়তো 1 লাখ গৈ নাপাম 3-4 হাজাৰ কোটি টকা পিছত থাকিম কিন্তু অহা বছৰ আমি 1 লাখ কোটি টকা ব্ৰেক কৰি গুচি যাম যোৱাকালিও আলোচনা কৰিছোঁ এখন চান্দা সংস্কৃতিৰ ওপৰত কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ বলপূৰ্বক চান্দা সংস্কৃতি বন্ধ হ'ব লাগিব ৰাজ্যত চান্দা সংস্কৃতিৰ বিৰুদ্ধে আৰক্ষী কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে চান্দা সংস্কৃতি বন্ধ হ'লেহে বৈদেশিক বিনিয়োগ সম্ভৱ হ'ব একাংশ দল সংগঠনৰ চান্দা সংস্কৃতিক লৈ মন্তব্য কৰিছে যতে মতে কোনো দল সংগঠনে চান্দা ল'ব নোৱাৰিব মুখ্যমন্ত্ৰীগৰাকী মন্তব্য আগবঢ়াইছে যোৱাকালিও আলোচনা কৰিছোঁ এখন অৰ্গেনাইজ ক্ৰাইমৰ ওপৰত বিল আনাৰ কাৰণে অৰ্থাৎ কাৰোবাৰ পৰা যদি আপুনি দাবী ধমকি দি চান্দা খোজে তেতিয়াহ'লে কোৰ্টে আপোনাৰ প্ৰপাৰ্টি জব্দ কৰিও সেই চান্দাৰ টকা ব্যৱসায়ীজনক ঘূৰাই দিব পাৰিব এনেকুৱা ধৰণৰ কথাও আমি চিন্তা কৰি আছোঁ কাৰণ অসমত যিকোনো মানুহ ইনভেষ্ট কৰাৰ আগতে এইটো জানিব লাগিব যে অসমত দাবী ধমকিৰ পৰিৱেশ নাই যদি আমি ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত যাব খুজিছোঁ তেতিয়াহ'লে ইনভেষ্টৰক অসমত আনিবই লাগিব আৰু যদি সদায় আমাৰ বদনামটো চান্দা তোলা ৰাজ্য বুলি হৈ থাকে তেতিয়াহ'লেতো কোনো ইনভেষ্টৰ নাহিব সেইকাৰণে মই সকলো সংগঠনকে ৰিকুৱেষ্ট কৰিছোঁ আৰু আমি নিজেও নিজক ৰিকুৱেষ্ট কৰিছোঁ যাতে আমিও কৰোঁ পৰা বলপূৰ্বক চান্দা আদি সংগ্ৰহ নকৰোঁ মই ইনক্লুডিং মোক নিজক ধৰি কৈছোঁ আৰু কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আছে সময় এটি বিৰতি এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড